চাটনি অলপ বনাওঁ বোলো মাছৰ। মাছ ইয়াত ভাজা মাছ অলপ লৈছোঁ, ধনিয়া পাত, মান ধনিয়া পাত, পিঁয়াজ, এইটো জলকীয়া লৈছোঁ কেইটামান, নহৰু আদা ইয়াতে কাটি থৈছোঁ। হেল্ল' গাইজ, আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ গীতালি চনৰ ব্লগলৈ। আজি মোৰ ভিডিঅ'টো আছামিছতে হ'ব, অল ভিডিঅ' आसामीसत हो। आज मेरा वीडियो आसामीस में है, आसामीस लैंग्वेज में। हाँ, তো আজি মই আপোনালোকৰ আগত এটা চব্জিৰ ৰেচিপি দাঙি ধৰিব ওলাইছোঁ। হয়তো আপোনালোকৰ ভাল লাগিব পাৰে বা বেয়া লাগিব পাৰে, তথাপিতো চাব যিহেতু বনাইছোঁ যেতিয়া, হয় নাই। তো আপোনালোকক দেখুৱাব ওলাইছোঁ কি চব্জি বনাম। একদম থলুৱা খাদ্য, আমি গাঁৱত সচৰাচৰ তেনেকৈ খাওঁ গাঁৱৰ মানুহে। গতিকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বোলো। আপোনালোকে চাবচোন দেই মই কি কি বনাবলৈ লৈছোঁ, আইটেমবোৰ কি কি যোগাৰ কৰিছোঁ। ঠিক আছে, আপোনালোকক দেখুৱাইছোঁ মই এতিয়া। এয়া আপোনালোকৰ আগত দেখুৱাইছোঁ চেঙেলী মাছ। আজি চেঙেলী মাছ খাম। আছে আৰু জীয়াই থৈছোঁ। এতিয়া এইকেইটা মই ইয়াতে থৈ ইয়াতে নিমখ দি ইহঁতক মই মাৰিলোঁ। এতিয়া ইহঁতক বাচি পেলাই কি হ'ল, মই আজি বইল চব্জি বনাম। আজি বইল কৰি বনাম। আপোনালোকে তেনেকৈ খায় নে নাখায় নাজানো, কিন্তু আমি বইল কৰি খাই ভাল পাওঁ। তো সেইকাৰণে মই আজি বইলকৈ বনাম। और यार लगत ओटेंगा दिम, ओटेंगा लगत बनाम। इसको हिंदी में क्या बोलते हैं? इसको हिंदी में मॉरेल फिश बोलते हैं। मॉरेल फिश बोलते हैं। चोल फिश, चोल मछली। तो आज ओटेंगा लगत खाम। और इसको हिंदी में क्या बोलते हैं? बीच बीच में मैं हिंदी में बोल देती हूँ, मजे मजे हिंदी को दिशु दे जेहेतु तेवने के बुझी ना पाए। तो हिंदी में इसको खट्टा सेब बोलते हैं। आप लोग दिखाई दे रहे हैं खट्टा सेब, एलिफेंट एप्पल, इंग्लिश में एलिफेंट एप्पल बोलते हैं इसको। तो हिंदी में खट्टा सेब और आसामीस में ओटेंगा बोलते हैं इसको, ओटेंगा बोली कहे ना। तो ठीक है, आज इतना मैं ओटेंगा काटिलो, इसको ओटेंगा काटिलो, याक आरो सरू सरूके काटिम, आरो सरू करिम और छोटा छोटा बनाऊंगे इसको। तो ये आदा নহৰু এইবোৰ सब ठीक কৰিছোঁ। এতিয়া মাছটো বাচিম, মাছ বাচি মই বনাই আছোঁ, আপোনালোকে চাই গৈ থাকিব। সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই ইয়াত কেৰাহীত আগতীয়াকৈ পানী গৰম কৰি আছোঁ। ফাৰ্ষ্ট পানী বইল কৰি रही हूँ, পানী গৰম কৰি আছোঁ। তো এতিয়া ইয়াতে ঢালি দিম, এইখিনি উতলিবলৈ দিম ঔটেঙাবোৰ। ঔটেঙাবোৰ উতলিবলৈ দিম। তাৰপিছত ইয়াত নহৰু আদা চব মই আগতীয়াকৈ জলকীয়া চব দি দিম। এতিয়া নহৰু আদা মই কাটি আছোঁ, ৰ'ব দি আছোঁ। আৰু ইয়াতে এতিয়া জলকীয়া এড কৰিছোঁ, কেঁচা জলকীয়া এড কৰিছোঁ। লগতে জালুকৰ গুড়া অলপ ইয়াতে মই পিচি পেলাই মিহিকৈ থৈ দিছিলোঁ। তো ইয়াতে অলপ ঢালি দিছোঁ। গৰম তথাপিতো কিন্তু গৰম হ'লেও জালুকটো দিলে সোৱাদটো উঠে। তো অলপ দিছোঁ, বেছি দিয়া নাই, যিহেতু ইয়াৰ চেণ্টটো ভাল আৰু সোৱাদটো খাই ভাল লাগে। চব্জি সোৱাদ ভাল লাগে খাই। ধুনীয়াকৈ উতলি আছে ন, দেখি ভাল লাগিছে, বহুত সুন্দৰকৈ উতলি আছে। এতিয়া मैं অকণমান লৰাই দিওঁ। ये मैं অলপ হিন্দীত কৈ दूँ ना। ये मैं बॉइलिंग सब्जी बना रही हूँ, जो मैं मछली दिखाया था ना वो, और ये खट्टा सेब के साथ मैं बना रही हूँ। और ये बॉइलिंग है, इसके साथ बॉयल खाने में बहुत मज़ा आता है। हम लोग तो ऐसे ही खाते हैं, नॉर्थ ईस्ट में ऐसे ही खाते हैं, असम में ना कुछ लोग तो ऑयल से खाते हैं, ऑयल में उसको पका कर खाते हैं। लेकिन हम ऐसा भी खाते हूँ, और ऑयल में पका कर भी खाती हूँ, और ये बॉइलिंग भी खाती हूँ। बॉइलिंग बहुत ज़्यादा अच्छा लगता है। इसका जो अब जो उबाल रही है ना, यहाँ से जो स्वाद निकलता है वो बहुत अच्छा है। तो আপোনালোকে চাই থাকক চব্জি কেনেকৈ কি কৰিছোঁ। আপোনালোকে হয়তো ভাবিছে ন এনেকৈনো বনাই নে আৰু বুলি। নাই, কিন্তু আমি এনেকৈ খাই ভাল পাওঁ, যিহেতু আমাৰ এইটো অসমৰ গাঁওসমূহত এনেকৈ বিশেষকৈ বেছিকৈ খায়। আৰু আমাৰ যিহেতু থলুৱা খাদ্য হয়নে, ঔটেঙা মাছ, চেঙেলী মাছ এইবোৰ আমাৰ বইল কৰি খোৱা থলুৱা খাদ্য হয়। গতিকে আমি এইবোৰ ব্যৱহাৰ কৰিব লাগে। আৰু মাছটোতো চেঙেলী মাছটো বেমাৰী মানুহৰ কাৰণে এটা উপযোগী বস্তু, আৰু সেইকাৰণে কি হ'ল তাক আমি ঔটেঙাৰ লগত বনাই খাম এতিয়া। তো ইয়াতে মই বেছি মাছ নিদিওঁ, অকল আমি দুজনেহে খাম, হাজবেণ্ড আৰু মইহে খাম। ল'ৰাকেইটাক ফ্ৰাই কৰি দিম মই। তো আমি এইটো জ্বলাই দিয়াচোন গেছটো।
ইয়াতে মই এতিয়া হালধি অলপ ঢালি দিছোঁ, যিহেতু বইল চব্জি হ'ব, তো ইয়াত বেছি হালধি দিব নালাগে বইল চব্জিত। এইটো মই হালধি দি দিলোঁ। আৰু এতিয়া মই নিমখ এড কৰিম, নিমখ সোৱাদ অনুযায়ী। তো ইয়াতে দিলোঁ। আৰু এতিয়া আপোনাৰ কি হ'ল, মই টেঙা, আপোনালোকে জানে বইল চব্জিত কোনো মা মছলা দিয়া নহয়। তো ইয়াতে অকল আপোনাৰ আদা নহৰুহে দিয়া হয়, আদা নহৰু। আৰু টেঙা বইল শাকত এনেকৈ টেঙা চব্জি বইল শাকত কেতিয়াও নহৰুটো মিহিও হ'ব নালাগে, এনেকৈ অলপ ডাঙৰ ডাঙৰকৈ খুন্দিব লাগে, যিহেতু খাই ভাল লাগে, চেণ্টটো বেছি ওলায়। তো মই ইয়াতে ঢালি দিলোঁ, এড কৰি দিলোঁ এইবোৰ আদা নহৰু এড কৰিলোঁ, চব উতলি থাকিব। এতিয়া ইয়াতে এড কৰি দিছোঁ। বেটা, এই জলকীয়া আনাচোন। উতলি আছে বহুত ধুনীয়াকৈ। ইয়াতে কালাৰ চেঞ্জ হৈ যাব, ইয়াত মই পিছত মাছ চাছ চব ঢালি দিম। এতিয়া মই ইয়াতে মাছখিনি ঢালি দিম, ইয়াতে মাছ দিছোঁ। মাছ আৰু ঔটেঙা পূৰা উতলিবলৈ দিম, একদম উতলি পানী বহুত কম কৰি দিম। তাৰ পৰা যেতিয়া যে ৰসটো ওলাব নহয়, বহুত ভাল লাগে, বহুত সোৱাদ হয়। মইতো এনেই মাছ আৰু বাঁহ গজালি টেঙা বনাই থৈছিলোঁ, তেনেকৈ খাম বুলি ভাবিছিলোঁ। কিন্তু মানে মাছৰ লগত তেওঁ ঔটেঙা লৈ আহিলে যে, সেইকাৰণে বাঁহ গজালি টেঙাটো নিদিলোঁ আৰু ইয়াত। নহ'লে বাঁহ গজালিৰ লগত বৰ ধুনীয়া হ'লহেঁতেন খাবলৈ। মোৰ কিন্তু হেঁপাহ এটা আছে, হ'লেও বাঁহ গজালি খাব নোৱাৰোঁ। বাঁহ গজালি বাঁহৰ টেঙা গাবোৰ বিষ হয় যে। তথাপিতো মানে লোভনী মানুহ, খাবলৈ মন যায়। বাৰু যিয়ে নহওক, এইটো এতিয়া হৈ আছে, উতলি আছে। ইয়াত ধুনীয়া লাগিছে উতলি থকা, এটা কালাৰ চেঞ্জ হৈ যাব আৰু উতলি পানী বহুত কম হৈ গ'ল। ইমান ধুনীয়াকৈ হেৰি হৈছে। এতিয়া ইয়াতে মাছ দুটামান এনেকৈ ভাঙি দিম। অলপ ভাঙি দিলে মিঠা মিঠা হয়। কেইটামান ইয়াতে এনেকৈ ভাঙি দিছোঁ। মাছটো ভাঙি দিলে খাবলৈ বৰ ভাল লাগে, বৰ সোৱাদ লাগে, গম পাইছেনে? বহুত সোৱাদ লাগে। আমি এনেকৈ খাওঁ দেই, আপোনালোকে হাঁহি নিদিব আকৌ দেই, যোনে দেখিছে। আমি এনেকৈয়ে খাওঁ, গাঁৱৰ মানুহ এনেকৈয়ে খাওঁ। আৰু ইয়াতে বেছি মই মা মছলা এড কৰিব দৰকাৰ নাই, নহৰু আদা এড কৰিলে হ'ল। আৰু আপোনাৰ এতিয়া লাষ্টত মই ধনিয়া পাত দি দিছোঁ, মান ধনিয়া পাত দি দিছোঁ। এতিয়া এইখিনি হৈ গ'ল, আমাৰ এতিয়া খাবলৈ হৈ গ'ল। এইখিনিতো আমাৰ খাবলৈ হৈ গ'ল। মজা, ঔটেঙাও ইমান ধুনীয়াকৈ সিজিছে, মজা। সেইটো হৈ গ'ল, এয়া ষ্টপ কৰি দিওঁ। আৰু ইয়াত চাটনি অলপ বনাওঁ বোলো মাছৰ। ইয়াত ভাজা মাছ অলপ লৈছোঁ, মান ধনিয়া পাত, পিঁয়াজ, এইটো জলকীয়া লৈছোঁ কেইটামান, নহৰু আদা ইয়াতে কাটি থৈছোঁ। তাৰপৰা ইয়াতে মই এতিয়া মিক্সাৰতে পিচিম বাৰু। ইয়াত বেছি এতিয়া হেৰি কৰি নাথাকোঁ, যিহেতু মই ৰাতি লাইভ চালু কৰি থৈছোঁ এটা মোবাইলত। তো বেছি আইটেম কৰি থাকিলে দেৰি হ'ব, সেইকাৰণে মই পটাপট মিক্সাৰতে পিচি দিছোঁ। বেটা নিমখত ইমান এতিয়া মিক্সাৰতে পিচি দিওঁ, নহ'লে দেৰি হৈ যাব ন। লাইভত মানুহ নাথাকিলে, মানুহ এটেণ্ড নহ'লে মানে কি হ'ল, মানুহবোৰ নাথাকে। সেইকাৰণে মানে মই পটাপট সেইখিনি ৰেডি কৰি তেওঁলোকক চঞ্জাই দিওঁ, ল'ৰা ছোৱালী ভাত দি দিওঁ, হৈ যাব তাৰপিছত। চাটনি পিচি হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা মিক্সাৰ পৰা ওলাই আছোঁ। বেছি মিহি হ'লেও খাবলৈ বেয়া লাগে। বাৰু ঠিক আছে, মই চব ওলাই লওঁ আৰু চব ৰেডি কৰি লওঁ। আজি আমি এয়া বইলিং চব্জি কেনেকৈ খাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ ভাল লাগিলে, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে, তেন্তে নিশ্চয় প্লিজ এটা লাইক কৰি দিব, আৰু লাইক কমেণ্ট কৰিব, আৰু পাৰিলে হয়তো শ্বেয়াৰো কৰি দিব নিজৰ কাজিনছবোৰলৈ, যিহেতু চেনেলবোৰ গ্ৰ' হ'ব লাগে ন। সেইকাৰণে পাৰিলে শ্বেয়াৰো কৰি দিব বন্ধুবৰ্গলৈ। আৰু কোনোবা নতুন যদি চাই আছে, তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব, যাতে ন'টিফিকেশ্যন আপোনালোকলৈও যায়। আৰু আজিলৈ আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ এই মিনি ব্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ। তো সকলোকে বাই বাই।